রিসিভ করছে 17,679 টাকা। তারপরে মেম্বার সেভিং রিসিভ করছে 12,500 টাকা। তারপরে আছে পেনাল্টি রিসিভ হচ্ছে 2,435 টাকা। তারপরে রিকভারি অফ সিএলএফ লোন রিসিভ 5,503 টাকা। তারপরে রিকভারি অফ সিআইএফ রিসিভ হচ্ছে 3,28,034 টাকা। তারপরে সেভিংস ফ্রম এসএসজি রিসিভ করছে 3,100 টাকা। এসএসজি বুকস রিসিভ করছে 4,721 টাকা। তারপরে ভিজিট ফি হচ্ছে 4,000 টাকা। ভিও অফিস ফ্রম সিএলএফ রিসিভ করছে 1,000 টাকা। তারপরে অ্যাডভান্স রিসিভ ফ্রম ভিও প্রেসিডেন্ট 800 টাকা। তারপরে ক্যাশ অ্যাট ব্যাংক হচ্ছে 27,387 টাকা। এই ওপেনিং স্যার কইছে এই দুটো একসাথে করে আমরা হিসাব দেখছি স্যার। ক্যাশ এট ব্যাংক টাকা স্যার এদিকে তোমার ক্লাস করে ওপেনিং মধ্যে লিখে দিয়েছে। আমরা ওপেনিং মধ্যে এটা আগে বসাই নেব, তারপরে আমরা হিসাব দেখব। তারপরে মেম্বারশিপ কি লিখছে রিসিভ 620 টাকা। টোটাল আছে 4,30,100। ডিপোজিট শো কৰি আছো আৰু উইথড্ৰ শো কৰি আছো, কিন্তু কি কৰিব লাগিব ৰিসিভ এণ্ড পেমেন্ট যেতিয়া আপোনালোকে বনাব তাত কিছুমানে দি দিয়ে, কিছুমানে ৰিসিপ্টটো দেখাই দিয়ে, পেমেন্টটো দেখাই দিয়ে, মানে উইথড্ৰ দেখাই দিয়ে, ডিপোজিটটো দেখাই দিয়ে, কিন্তু এটা দেখাৱাৰ কোনো দৰকাৰ নাই। তাতে কি কৰিব লাগিব এই ৰিসিভ এণ্ড পেমেন্টত উইথড্ৰ আৰু ডিপোজিট দেখাব নালাগে। তাতে কি কৰিব এই ডিউৰিং দা পিৰিয়ড যদি 1 বছৰৰ হয় তেতিয়াহ'লে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ যিখিনি ট্ৰানজেকচন আছে, ট্ৰানজেকচন কি দুই ধৰণৰ, এটা ৰিসিভ ট্ৰানজেকচন আৰু এটা পেমেন্ট ট্ৰানজেকচন, ঠিক আছে। এই ৰিসিভ ট্ৰানজেকচন খিনি আপোনালোকে ৰিসিভত বহাব আৰু পেমেন্ট ট্ৰানজেকচন খিনি পেমেন্টত বহাব। ইয়াত ৰিসিভ চাই যেতিয়া বনাব তাত কি কৰিব এপ্ৰিলৰ অপেনিং বেলেন্সটো ল'ব। অপেনিং বেলেন্সটো এপ্ৰিলৰ কি কৰ পৰা পাব আপোনালোকে, এপ্ৰিলৰ অপেনিং বেলেন্সটো কৰ পৰা পাব কওকচোন। এপ্ৰিলৰ 31 এপ্ৰিলৰ অপেনিং বেলেন্সটো আপোনালোকে কৰ পৰা কালেক্ট কৰিব, মাৰ্চৰ যিটো কেশ বুকৰ ক্লোজিং বেলেন্স থাকিব, মাৰ্চৰ যিটো 31 মাৰ্চৰ যিটো কেশ বুকৰ ক্লোজিং বেলেন্স থাকিব সেইটো আপোনালোকে কি কৰিব 1 এপ্ৰিলৰ অপেনিং বেলেন্স হিচাপত লিখিব। তাৰ পিছত এইটো আপোনালোকে লিখিলে যে অপেনিং বেলেন্স হাতত ইমান আছে আৰু বেংকত ইমান আছে। হাতত ধৰক 1,000 টকা আছে, বেংকত 10,000 আছে, তেতিয়াহ'লে দুটা মিলাই কিমান হ'ব 1,000 আৰু 10,000, 11,000 আপোনাৰ হাতত আছে। তাৰ পিছত কি কৰিব লাগিব, তাৰ পিছত আপোনালোকে ৰিসিপ্টত কি পাইছে এই কোনটো পিৰিয়ডৰ হ'ব, এই 1 এপ্ৰিলৰ পৰা 31 মাৰ্চত আপোনালোকে ৰিসিপ্টত কি পাইছে, যেনেকুৱা সেভিংস পাইছে না নাই, মেম্বাৰৰ পৰা সেভিংস আৰু কি পায়, এক নম্বৰ সেভিংস পাইছে, হয় RF টকা পাব পাৰে, ঠিক আছে, ভিওৰ পৰা CIF লোন পাব পাৰে, নহলে বেংকৰ পৰা লোন পাব পাৰে, এইবিলাক টকা পাই যাব পাৰে, বা বস্তু কিনাৰ কাৰণে ষ্টাৰ্টআপ ফান্ড 25,000 পাব পাৰে SSG। সেই বস্তুবিলাক এই ৰিসিভৰ ঘৰত লিখিব লাগিব, মনত থাকিব। এই বস্তুবিলাক কৰ পৰা চাই লিখিব, এইবিলাক